সময়ৰ সোঁতত অতি আধুনিকতাৰ পৰশত আমি অসমীয়াই আমাৰ জাতীয় জীৱনৰ পৃষ্ঠাৰ পৰা বহু শব্দ লাহে লাহে হেৰুৱাবলৈ আৰম্ভ কৰিছোঁ। তেনে হেৰুৱা বহু শব্দ বুকুত সাৱটি ND24 আমি 3 বছৰৰ পূৰ্বে এই যাত্ৰা আৰম্ভ কৰিছিলোঁ শিপাৰ সন্ধানত। আমি আহি উপস্থিত হৈছোঁ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শিলাকুটি 1 নম্বৰ কোঁৱৰ গাঁৱলৈ বুলি। পথাৰতে পিঠা খোলা পাতি লোৱা হৈছে। কাম কৰি থকা মানুহক সকলোকে অকণমান চাহ দিব লাগিব ভাগৰ জোৰাবৰ কাৰণে, নহয় জানো? অসমীয়া লোক সংস্কৃতিৰ বৰপেৰাৰ অন্যতম বিহু আৰু এই বিহুৰ পৰম্পৰা সামৰিয়ে আমাৰ এই বিশেষ অনুষ্ঠান ভোগালীৰ পৰম্পৰা। গাঁওখনত আপুনিয়ে ৰঙিয়াল নি বাৰু? না আপোনাৰ হাঁহিটোৱে কয়। নাই মুকলিমূৰীয়া লাগিছে না, কিমান ভাল লাগিছে আনো। নিৰ্ভেজাল ৰূপত গ্ৰাম্যাঞ্চলৰ এই লোকসকলে কেনেকৈ বছৰ বছৰ ধৰি এই পৰম্পৰাক জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছে সেইখিনিকে সাৱটি আমাৰ এই অনুষ্ঠান।